সৰুপথাৰ সমজিলাৰ বৰপথাৰ পাভজান সমন্বয় যুৱ সংঘৰ সৌজন্যত আৰু ৰাইজৰ সহযোগত বিহু নাচ আৰু ঢোল-বাদনৰ আখৰা 16 মাৰ্চৰ পৰা 22 মাৰ্চলৈকে ৰত্নেশ্বৰ মজলীয়া বিদ্যালয় খেলপথাৰত সম্পন্ন হৈ যায়। সামৰণি অনুষ্ঠানত 22 মাৰ্চ শনিবাৰে ছাত্ৰ-ছাত্ৰীসকলে ঢোল-বাদন আৰু বিহু নাচৰ প্ৰদৰ্শন কৰে। প্ৰথমবাৰৰ বাবে আয়োজন কৰা আখৰাস্থলীত প্ৰায় 60 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। হয়, নমস্কাৰ। আমি সমন্বয় যুৱ সংঘৰ উদ্যোগত যোৱা 16 মাৰ্চৰ পৰা আমি 7 দিনীয়া কাৰ্যসূচীৰে ৰত্নেশ্বৰ মজলীয়া বিদ্যালয় খেলপথাৰত আমি বিহু আখৰা অনুষ্ঠিত কৰিছিলোঁ আৰু আজি এই বিহু আখৰাৰ সামৰণি অনুষ্ঠান ভাগি আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমি বিহু আখৰাত মুখ্য প্ৰশিক্ষক হিচাপে আমি মাতি আনিছিলোঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিহুৱা বাবা কোঁৱৰ দেৱ আৰু তপন গগৈ আৰু বিহু শ্ৰেষ্ঠ বিহুৱতী কৰিশ্মা ফুকন বাইদেউক আমি আমাৰ কণ ভাইটি ভণ্টিসকলক বিহু আখৰাত প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ দিবৰ বাবে আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ। আৰু আজি আমাৰ সামৰণি অনুষ্ঠান আমি ইতিমধ্যে আৰম্ভ হৈছে। সভাপতি আসন গ্ৰহণৰ পৰা আৰু আমাৰ যি কণ ভাইটি ভণ্টিসকলে বিহু অনুশীলন কৰিছিলে সেই বিহু প্ৰদৰ্শন হৈছে। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।